ওয়েলকাম টু এডুলাইট কোচিং। এডুলাইট কোচিং ইউটিউব চেনেলটোলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটো মই বিশেষকৈ আমাৰ দশম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মই এটা স্পেচিয়েল ক্লাছ লৈ আহিছোঁ। এই ক্লাছটো মই এইকাৰণে স্পেচিয়েল বুলি কৈছোঁ কাৰণ আজিৰ ক্লাছটোত মই অলপতে হৈ যোৱা শিৱসাগৰ ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টৰ বিজ্ঞান বিষয়ৰ যিখন পেপাৰ আছে সেই পেপাৰখনৰ কেইটামান টপিকৰ ওপৰত মই কেইটামান কুৱেশ্যন আজি ফাৰ্ষ্ট পাৰ্টটোত মই আলোচনা কৰিম। তো আশা ৰাখিছোঁ তোমালোক সকলোৱে এই ভিডিঅ'টো যথেষ্ট পৰিমাণে ভাল পাবা আৰু কাৰণ এই ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট উপযোগী হ'ব কাৰণ এই ভিডিঅ'টোৰ বিষয়সমূহে বা এই ভিডিঅ'টোত আলোচনা কৰা আজি কুৱেশ্যন এনচাৰখিনিয়ে তোমালোকৰ পৰৱৰ্তী সময়ত HSLC পৰীক্ষাৰ বাবে যথেষ্ট সুবিধাজনক হ'ব বুলি মই আশা ৰাখিছোঁ। গতিকে আজি ক্লাছটো আৰম্ভ কৰোঁ। মোৰ হাতত আছে ক্লাছ 10ৰ হৈ যোৱা ছায়েন্সৰ যিখন প্ৰি টেষ্টৰ পেপাৰ। তো পেপাৰখনত আজি মই ক্লাছটোত ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ চুম্বকীয় প্ৰবাহ যিটো প্ৰবাহৰ বিদ্যুৎ চুম্বকীয় ক্ৰিয়া ইলেক্ট্ৰমেগনেটিজিম মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট বুলি যিটো চেপ্টাৰ আছে আৰু পৰ্যাবৃত্ত তালিকা অৰ্থাৎ পিৰিয়ডিক টেবুল আৰু কাৰ্বন এই চাৰিটা চেপ্টাৰ আৰু আমাৰ পৰিৱেশ আৰু শক্তিৰ উৎস এই কেইটামান টপিকৰ ওপৰত মই যিখিনি কুৱেশ্যন আছে মেইনলি আজিৰ পাৰ্টটোত মই সেই কুৱেশ্যনখিনি আলোচনা কৰিম। আহোচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ইয়াতে 1 মাৰ্কছৰ কেইটামান কুৱেশ্যন আছিলে। 1 মাৰ্কছৰ এটা কুৱেশ্যন আছিলে কেটিনেশ্যন কি? কেটিনেশ্যন কি হয়? ইট ইজ দ্য প্ৰপাৰ্টি অফ কাৰ্বন বাই হুইচ ইট কেন ফৰ্ম বণ্ডিং এমং ইটছেল্ফ। কাৰ্বনৰ এইটো এটা এনেকুৱা ধৰ্ম যি নেকি নিজৰ মাজতে বান্ধনি সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কাৰ্বনৰ যিটো ধৰ্মৰ বাবে কাৰ্বনে নিজৰ মাজতে অজস্ৰ যৌগ গঠন কৰিব পাৰে। অৰ্থাৎ যৌগ গঠন কৰিব পাৰে মানে কাৰ্বনে যি ধৰ্মৰ সহায়ত বান্ধনি সৃষ্টি কৰিব পাৰে। অৰ্থাৎ এটা কাৰ্বনে বেলেগ এটা কাৰ্বনৰ লগত লগ লাগি পেলাই যিটো বান্ধনি এক বান্ধনি হওক বা দ্বিবান্ধনি বা ত্ৰিবান্ধনি, কাৰ্বনৰ বিভিন্ন বান্ধনি আছে। তো কাৰ্বনে এক বান্ধনি দ্বিবান্ধনি বা ত্ৰিবান্ধনি এই তিনিটা সহযোগী বান্ধনি প্ৰকাৰ। তো এই ধৰণৰ বান্ধনি সৃষ্টি কৰি পেলাই অজস্ৰ যৌগ গঠন কৰিব পাৰে। কাৰ্বনৰ দুটা স্পেচিয়েল ধৰ্মও আছে, মানে বিশেষ দুটা ধৰ্ম আছে যাৰ কাৰণে নেকি আমি অগণন যৌগ পাওঁ কাৰ্বনৰ। সেই দুটা এটা কোৱা হয় কেটিনেশ্যন আৰু আনটো কোৱা হয় চতুৰ সহযোগ্যতা। তো এই কেটিনেশ্যন ধৰ্মটোৰ কথা সুধিছে কুৱেশ্যনটোত। কেটিনেশ্যন ধৰ্মটো কি হয় যে কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰিব পৰা ধৰ্মটোকে আমি কি বুলি কওঁ? কেটিনেশ্যন বুলি কোৱা হয়। তো এইটো আছিলে 1 মাৰ্কছৰ কুৱেশ্যন। তো এইটো তোমালোকৰ হৈছে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ মই। নেক্সট কুৱেশ্যনটো তেনেকৈ আছে যে বিদ্যুৎ চেপ্টাৰটোৰ হোৱাট ডু ইউ মিন বাই পটেঞ্চিয়েল ডিফাৰেঞ্চ? বিভৱ পাৰ্থক্য মানে কি? তো বিভৱ পাৰ্থক্য কি হয় আমি জানিব লাগিব। প্ৰথমতে মই কৈ লৈছোঁ তোমালোকক বিভৱ পাৰ্থক্য বা যাক আমি বিভৱ ভেদ বুলি কোৱা হয়। তো তোমালোকে সকলোৰে ঘৰত প্ৰায় সকলোৰে ঘৰত চিনটেক্স আছে, অৰ্থাৎ ওপৰৰ পৰা পানী তললৈ আহে। চিনটেক্সটো আমি যেতিয়া ওপৰত ৰাখোঁ এটা নিৰ্দিষ্ট হাইটত ৰখা হয় সেই হাইটটোৰ পৰা পানী তললৈ আহে। ঠিক তেনেদৰে নদীখন সদায় ওপৰৰ পৰা ওখ ঠাইৰ পৰা তললৈ নামি আহে। মানে ওখ ঠাইৰ পৰা তললৈ নামি আহে ইয়াৰ কাৰণটো কিয় যে এটা চাপৰ পাৰ্থক্য আছে। অৰ্থাৎ বেছি থকা ঠাইৰ পৰা কম ঠাইলৈ মানে ঢাপৰ এঢলীয়া ঠাইলৈহে নদীখন বৈ আহে। এনেকুৱা নহয় যে তলৰ পৰা ওপৰলৈ বৈ যায়, তেনেকুৱা হ'ব নোৱাৰে। ঠিক তেনেকৈ আমি পানীটো বৈ আহিবলৈ হ'লেও চিনটেক্সটো আমি ওপৰত ৰাখিব লাগে। ঠিক তেনেকৈ ইলেক্ট্ৰিচিটি বা বিদ্যুতৰ ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য হয়। মানে ইয়াৰ মিনিংটো এইটোৱেই যে তোমাৰ ইলেক্ট্ৰিক কাৰেণ্টটো ফ্ল' হ'বলৈ হ'লে দেয়াৰ মাষ্ট বি এ ইলেক্ট্ৰিক প্ৰেছাৰ ডিফাৰেঞ্চ। অৰ্থাৎ দ্য প্ৰপাৰ্টি অফ ইলেক্ট্ৰিচিটি বাই ভাৰ্চু অফ হুইচ electricity can produce মানে the change in pressure due to which electricity can produce through a conductor। এডাল পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ'বৰ বাবে এটা চাপৰ বৈদ্যুতিক চাপৰ পাৰ্থক্য থাকিব লাগিব আৰু সেই বৈদ্যুতিক চাপৰ পাৰ্থক্যটোকে কি বুলি কোৱা হয়? বিভৱ ভেদ বুলি কোৱা হয়। তো এইটো মই লিখি নিদিওঁ, তোমালোকে জাষ্ট লিখি ল'বা যে প্ৰবাহ চালিত হ'বৰ কাৰণে পৰিবাহী এডালৰ দুই মূৰত বিদ্যুৎ চাপৰ পাৰ্থক্য এটা থাকিব লাগিব যাক বিভৱ ভেদ বা বিভৱ পাৰ্থক্য বুলি কোৱা হয়। ইংলিছত ক'ব গ'লে টু conduct electricity through a conductor, to electricity to pass হ'বলৈ হ'লে to conduct electric current, to pass electric current through a conductor there must be electric pressure difference in the two node of the conductor। conductor ডালৰ দুটা নোড মানে দুটা পইণ্টত এটা ইলেক্ট্ৰিক প্ৰেছাৰ ডিফাৰেঞ্চ থাকিব লাগিব which is known as electric potential difference। so next কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ মই। নেক্সট আছে যে ফ্লেমিঙৰ বাঁহতীয়া নীতিটো লিখা। ফ্লেমিঙৰ বাঁহতীয়া নীতিটো মই ইয়াতে লিখি দিম। চ' ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো সুধিছে। ফ্লেমিঙৰ দুটা নীতি আছে, এটা হৈছে সোঁহতীয়া নীতি আৰু এটা হৈছে বাওঁহতীয়া নীতি। ইয়াৰ উপৰিও যিটো আমাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সেই চেপ্টাৰটোত আছে এটা মেক্সৱেলৰ নীতি বা বুঢ়া আঙুলিৰ নীতি বুলি কোৱা হয়। তো প্ৰথম কথা আমি এই তিনিওটা নীতিয়ে জানিব লাগিব। প্ৰথমে মই ফ্লেমিঙৰ বাওঁহতীয়া নীতিটো যিটো কুৱেশ্যনত আছে আজি আহিছে এক্সামত সেইটো মই লিখি দিছোঁ ইয়াতে। বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি এই তিনিটা আঙুলি। বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি যদি আমি পৰস্পৰ লম্বভাৱে মেলি দিওঁ আৰু যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে যদি প্ৰবাহৰ দিশ সূচায় তেতিয়া বুঢ়া আঙুলিটো যিটো দিশত মেল খাই আছে মানে যিটো দিশত আছে বুঢ়া আঙুলিয়ে পৰিবাহীডালত অনুভূত হোৱা বলৰ দিশ
অথবা পৰিবাহীডালৰ গতিৰ দিশ সূচাব এইটো কোৱা হয় ফ্লেমিঙৰ বাঁহতীয়া নীতি যিটো বৈদ্যুতিক মটৰত প্ৰয়োগ কৰা হয় অৰ্থাৎ বৈদ্যুতিক মটৰ কিহৰ ওপৰত ভিত্তি কৰিছে বিদ্যুৎ চুম্বকীয় বল কাক বোলে যেতিয়া তাত প্ৰবাহ থাকিব চুম্বক ক্ষেত্ৰ এখন থাকিব অৰ্থাৎ চুম্বক ক্ষেত্ৰ এখনত যেতিয়া প্ৰবাহ চালিত এডাল পৰিবাহী ৰখা হয় চুম্বক ক্ষেত্ৰ এখন আছে আৰু তাত যদি আমি প্ৰবাহ চালিত এডাল পৰিবাহী ৰাখোঁ সেই পৰিবাহীডালত এটা বল অনুভূত হয় আৰু সেই বলটোৱে যেহেতু প্ৰবাহ চালিত হৈ আছে আৰু মই চুম্বক ক্ষেত্ৰ এখনত সেই পৰিবাহীডাল ৰাখিছোঁ পৰিবাহীডালত এটা নিৰ্দিষ্ট বল অনুভূত হ'ব যাক বিদ্যুৎ চুম্বকীয় বল বুলি কোৱা হয় আৰু সেই বিদ্যুৎ চুম্বকীয় বলৰ বাবে পৰিবাহীডালে এটা নিৰ্দিষ্ট দিশত গতি কৰে সেইটোৱেই হৈছে বৈদ্যুতিক মটৰৰ মূল নীতি এতিয়া মই ক'ব বিচাৰিছোঁ ফ্লেমিঙৰ বাঁহতীয়া নীতি এই বৈদ্যুতিক মটৰৰ যিটো মূল নীতি অৰ্থাৎ বৈদ্যুতিক মটৰ বিদ্যুৎ চুম্বকীয় বলৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু গোটেই প্ৰচিডিঅ'ৰটো বিদ্যুৎ চুম্বকীয় বলৰ কথা বুজাবৰ কাৰণে ফ্লেমিঙৰ বাঁহতীয়া নীতি ইউজ কৰা হয় তো ফ্লেমিঙৰ যিটো ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল বুলি কোৱা হয় যদি মই ইংলিছত কওঁ যে ইফ উই ষ্ট্ৰেচ দ্য পাৰ্পেণ্ডিকুলাৰলি যে ফাৰ্ষ্ট থ্ৰী ফিংগাৰ্ছ থাম্ব forefinger and middle finger then if forefinger indicates the direction of magnetic field and middle finger indicates the flowing of electric current then the thumb will be indicating the direction of the electromagnetic force so থাম্বটোৱে কি ইণ্ডিকেট কৰিব যে ইলেক্ট্ৰমেগনেটিক মানে বিদ্যুৎ চুম্বকীয় বলৰ ডাইৰেকশ্যনটো ইণ্ডিকেট কৰিব সো এইটো তোমালোকে মনত ৰখাটো খুবেই প্ৰয়োজন তো আমি তেনেকৈ জেনেৰেটৰত আমি ফ্লেমিঙৰ সোঁহতীয়া নীতি প্ৰয়োগ কৰোঁ আৰু সোঁহতীয়া নীতি ব্যৱহাৰ কৰোঁ তো এইখিনি জনাটো খুবেই দৰকাৰী ঠিক তেনেদৰে তোমালোকৰ পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিছে যে বৈদ্যুতিক মটৰৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী সো মই ইয়াতে এটা ৰাফ ডায়েগ্ৰাম জাষ্ট তোমালোকৰ কাৰণে আঁকি দেখাইছোঁ যে বৈদ্যুতিক মটৰৰ মূল নীতি বা কাৰ্যপ্ৰণালীটো আমি কেনেদৰে বুজিম কিতাপত আছে তোমালোকে ডিটেইলছত ভালদৰে চাই ল'বা বৈদ্যুতিক মটৰৰ মূল নীতিটো মই বুজাবৰ কাৰণে এটা জাষ্ট ৰাফ ডায়েগ্ৰাম আঁকি লৈছোঁ তোমালোকে কিতাপত ভালদৰে ডায়েগ্ৰামটো চাই ল'বা তাত ইন ডিটেইলছ ধুনীয়াকৈ অঁকা আছে জাষ্ট এতিয়া বুজিবলৈ চেষ্টা কৰা কি হয় যে এডাল পৰিবাহী ABCD এটা কুণ্ডলী বা পৰিবাহী বুলি কোৱা হৈছে এডাল মই আয়তাকাৰ কুণ্ডলী বা এডাল পৰিবাহী যাৰ মাজে প্ৰবাহ চালিত হয় তাকেই পৰিবাহী বুলি কোৱা হয় দীঘলো হ'ব পাৰে পোন পৰিবাহী হ'ব পাৰে বৃত্তাকাৰ কুণ্ডলী হ'ব পাৰে সলেনয়েড হ'ব পাৰে যাৰ মাজেৰে প্ৰবাহ চালিত হয় তাকেই পৰিবাহী বুলি কোৱা হয় এতিয়া এই ABCD আয়তাকাৰ কুণ্ডলী এটা মই চুম্বক ক্ষেত্ৰত ৰাখিছোঁ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অৰ্থাৎ চুম্বক ক্ষেত্ৰত দুটা মেৰু থাকে এটা হ'ল উত্তৰ মেৰু এটা হ'ল দক্ষিণ মেৰু এই চুম্বক ক্ষেত্ৰখনত যেতিয়া মই বিদ্যুৎ চালিত মানে ইয়াতে এটা বেটাৰী লগাইছোঁ এই বিদ্যুতৰ উৎস অৰ্থাৎ বৈদ্যুতিক প্ৰবাহৰ যি উৎস হয় এইটো কি হয় এটা মই বেটাৰী বা কোষ বুলি কোৱা হয় ইয়াক লগোৱাৰ লগে লগে ইয়াৰ মাজে প্ৰবাহ চালিত হ'ব প্ৰবাহটো চালিত হোৱাৰ লগে লগে ABCD কুণ্ডলীৰ মাজে প্ৰবাহ চালিত হোৱাৰ লগে লগে মই এই কুণ্ডলীটো যিহেতু চুম্বক ক্ষেত্ৰত ৰাখিছোঁ আৰু কুণ্ডলীটোৰ মাজেৰে যিহেতু প্ৰবাহ চালিত হৈ আছে এই ABCD কুণ্ডলীটোৰ এটা বল অনুভূত হ'ব যাক কোৱা হয় বিদ্যুৎ চুম্বকীয় বল এতিয়া এই বল অনুভূত হোৱাৰ লগে লগে কুণ্ডলীটোৱে এটা নিৰ্দিষ্ট দিশত গতি কৰিব বিচাৰিব অৰ্থাৎ যেতিয়া মই কুণ্ডলীটো ABCD কুণ্ডলীটো মই চুম্বক ক্ষেত্ৰত ৰাখিছোঁ ইয়াত এটা বল অনুভূত হ'ব ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হৈছে তেতিয়া এই কুণ্ডলীটোৱে এটা নিৰ্দিষ্ট দিশত গতি কৰিব সেই গতিৰ দিশ ফ্লেমিঙৰ বাঁহতীয়া নীতিৰ সহায়ত নিৰ্ধাৰণ কৰিব পাৰি এইটোৱে হৈছে বৈদ্যুতিক মটৰৰ মূল নীতি কাৰ্যপ্ৰণালীটো তোমালোকে ৩-৪টা পইণ্ট সুন্দৰভাৱে লিখিবা 4 মাৰ্কছ কমপ্লিটলি পাবা কেনেকৈ লিখিবা ABCD এটা কুণ্ডলী লোৱা হ'ল আয়তাকাৰ কুণ্ডলী লোৱা হ'ল যাক উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অৰ্থাৎ চুম্বক ক্ষেত্ৰত ৰখা হ'ল ABCD কুণ্ডলীৰ মাজে প্ৰবাহ চালিত কৰা হ'ল ABCD কুণ্ডলীৰ মাজে প্ৰবাহ চালিত হোৱাৰ লগে লগে তাত এটা বল অনুভূত হ'ব প্ৰবাহ চালিত হোৱাৰ লগে লগে এটা বল অনুভূত হ'ব আৰু সেই বলৰ দিশ আমি ফ্লেমিঙৰ বাঁহতীয়া নীতিৰ সহায়ত বুজাব পাৰোঁ তোমালোকক মই যদি দেখাওঁ ইয়াতে চোৱা প্ৰেক্টিকেলি যদি দেখাওঁ এইটো এটা যদি মই ABCD কুণ্ডলী বুলি লওঁ এইটো ABCD আয়তাকাৰ কুণ্ডলী আছে ইয়াতে এৰ পৰা বিলৈ প্ৰবাহ চালিত হৈছে যাক মই মধ্যমা আঙুলিয়ে বুজাওঁ মধ্যমা আঙুলিটো এৰ পৰা বিলৈ আৰু চুম্বক ক্ষেত্ৰৰ দিশ সদায় উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুৰ হয় তেতিয়া তুমি দেখিছা যে তোমালোকে এটা মোৰ এৰ পৰা বিলৈ প্ৰবাহ চালিত হৈ আছে আৰু এইটো হ'ল তৰ্জনী আঙুলিটো মোৰ চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছে বুঢ়া আঙুলিটো তলফালে আছে অৰ্থাৎ এই AB বাহুত বলটো কি হৈছে ফ'ৰ্চটো নিম্নগামী ঠিক তেনেকৈ CD বাহুত আমি যদি চাওঁ CD বাহুত এনেকৈ প্ৰবাহটো ঘূৰি আহিছে প্ৰবাহটো ঘূৰি অহাৰ লগে লগে এই CD বাহুত যেতিয়া প্ৰবাহটো ঘূৰি আহিব CD বাহুত এনেকৈ প্ৰবাহটো ঘূৰি আহিছে চুম্বক ক্ষেত্ৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ তেতিয়া বুঢ়া আঙুলি সদায় ঊৰ্ধ্বমুখী অৰ্থাৎ CD বাহুত ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰিছে তো CD বাহুত একেটা সময়তে ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰিছে আৰু AB বাহুত নিম্নগামী বল তো এটা নিম্নগামী এটা ঊৰ্ধ্বগামী বল প্ৰয়োগ হোৱাৰ ফলত ই এটা নিৰ্দিষ্ট দিশত গতি কৰিব জাষ্ট এইখিনি কথা তোমালোকে লিখিবা ধুনীয়াকৈ তেতিয়া এইটোৱে হ'ল কাৰ্য আৰু এটা কথা মই ইয়াতে কৈ থওঁ এৰ পৰা বিলৈ যাওঁতে আৰু চিৰ পৰা দিলে অৰ্থাৎ প্ৰবাহৰ দিশটো সলনি হৈছে এবাৰ ABCD হৈছে আকৌ
ABCD হোৱাৰ ফলত ই আধা পাক ঘূৰিলে, সম্পূৰ্ণ নাই ঘূৰা, AB বাহুত নিম্নগামী বল আৰু CD বাহুত ঊৰ্ধ্বগামী আধা পাক ঘূৰিলে পুনৰ প্ৰবাহ এই DC বাহুটো এইফালে গুচি আহিলে, অৰ্থাৎ DC বাহু তোমালোকে দেখিলে এইফালে আহিলে, তো DCBA অৰ্থাৎ এবাৰ ABCD এবাৰ DCBA পুনৰ ABCD DCBA এনেকৈ প্ৰবাহ চালিত হৈ থাকিব, অৰ্থাৎ প্ৰবাহৰ দিশ পৰিৱৰ্তন হৈছে। এই প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰা যন্ত্ৰটোক কোৱা হয় দিক পৰিৱৰ্তক। দিক পৰিৱৰ্তক। তো পৰীক্ষাত আহে যে দিক পৰিৱৰ্তকৰ কাম কি, প্ৰত্যেক আধা ভাগতে প্ৰবাহৰ দিশ সলনি হয়, গতিকে প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰা যন্ত্ৰটোক কি বুলি কোৱা হয়, বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক বুলি কোৱা হয়। তো তোমালোকে ইয়াত ফলা আঙঠিৰ নিচিনা এটা ষ্ট্ৰাকচাৰ দেখিবা, ইয়াতে মই ডিটেইলছ ধুনীয়াকৈ আঁকিব পৰা নাই ডায়েগ্ৰামটো, এনেকৈ এটা তোমালোকে ডায়েগ্ৰামটোত দেখিবা কিতাপত, যে সেই ফলা আঙঠি যিটো P আৰু Qৰে সূচোৱা হয়, ফলা আঙঠিডাল কোৱা হয় দিক পৰিৱৰ্তক বুলি কোৱা হয়। ইয়াত ফলা আঙঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে। আৰু ইয়াতে ব্ৰাছ থাকিব দুটুকুৰা X আৰু Y, এই ব্ৰাছ দুডাল পৰিবাহী, অৰ্থাৎ ইহঁতে সংলগ্ন কৰি ৰাখে সেই PQ ফলা আঙঠিৰ লগত আমাৰ পৰিবাহীডাল, আৰু এইফালে বেটেৰীৰ পৰা যোৱা পৰিবাহী আৰু কুণ্ডলীটো কানেকশ্যনটো কমপ্লিট কৰি ৰাখে, অৰ্থাৎ সংযোগটো সম্পূৰ্ণ কৰি ৰাখে। তো সেই দুডালক কোৱা হয় ব্ৰাছ, যাৰ মাজে প্ৰবাহ চালিত হয়, কিন্তু P আৰু Qৰ মাজে কেতিয়াও প্ৰবাহ চালিত নহয়, মনত ৰাখে। নেক্সট এটা ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে যে সৌৰকোষত ব্যৱহৃত ধাতুকল্পটোৰ নাম লিখা। নেম দ্য মেটালয়েড হুইচ ইজ ইউজড ফৰ মেকিং সোলাৰ চেল। সৌৰকোষত ব্যৱহৃত ধাতুকল্পটোৰ নাম লিখা। তো সৌৰকোষ সোলাৰ যিটো চেল বুলি কোৱা হয়, সোলাৰ চেল, যাক আমি সৌৰ শক্তিক আমি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰোঁ। এতিয়া এই সৌৰকোষত কি ব্যৱহাৰ কৰা হয়, মই প্ৰথমতে মেটালয়েডছ বা ধাতুকল্প কি হয় জানিব লাগে। পৰ্যাবৃত্ত তালিকাৰ আমি ধাতুকল্প পঢ়িছোঁ, আৰু এই কুৱেশ্যনটো হৈছে আমাৰ শক্তিৰ উৎসৰ পৰা আহিছে। তো দুটা চেপ্টাৰৰ কথা ইয়াতে জানিব লগা আছে। তো প্ৰথম কথা, মেটালয়েডছ বা ধাতুকল্প বুলি ক'লে আমি কি বুজিম? ধাতুকল্প, অসমীয়াত যাক ধাতুকল্প বুলি কোৱা হয় আৰু ইংলিছত মেটালয়েডছ বুলি কোৱা হয়। ইহঁত পৰ্যাবৃত্ত তালিকাত ধাতু আৰু অধাতুসমূহক সমানে ভাগ কৰিছে, একা বেকা এডাল ৰেখাৰ লগত যিডাল লাগি আছে, মই আগৰ এটা ক্লাছত কৈছিলোঁ। তো এই ধাতুকল্পকেইটা কি হয়, আমাৰ ধাতুকল্পকেইটা মই নাম যদি তোমালোকক সোধোঁ, তোমালোকে ক'ব পাৰিব লাগিব যে বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। বৰণ, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, পলনিয়াম, এইকেইটাক কোৱা হয় ধাতুকল্প বা মেটালয়েডছ বুলি কোৱা হয়। ধাতুকল্প এইকাৰণেই কোৱা হয় যে ইহঁতে ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে। তো গতিকে ইহঁত ধাতুৰ ভিতৰতো নপৰে, অৰ্থাৎ অধাতুৰ ভিতৰতো নপৰে, সেয়েহে ইহঁতক ধাতুকল্প বা মেটালয়েডছ বুলি কোৱা হয়। এতিয়া আমাৰ কুৱেশ্যনটো হৈছে যে সোলাৰ চেলত কোনটো মেটালয়েড ইউজ কৰা হয়। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চিলিকন। চিলিকনক ধাতুকল্প হিচাপে সোলাৰ প্লেটত বা সোলাৰ চেলত ধাতুকল্প কোনটো ব্যৱহাৰ কৰা হয়? চিলিকন। চিলিকনক কিয় ধাতুকল্প হিচাপে ব্যৱহাৰ কৰা হয়? ইয়াৰ দুটা ৰিজন আছে যে কি কাৰণে চিলিকনক ধাতুকল্প হিচাপে ব্যৱহাৰ কৰা হয়। তো প্ৰথম ৰিজনটো হৈছে চিলিকনৰ ফটো ইলেক্ট্ৰিক ইফেক্ট আছে। ফটো ইলেক্ট্ৰিক ইফেক্ট, ইট হেজ ফটো ইলেক্ট্ৰিক ইফেক্ট। ফটো ইলেক্ট্ৰিক ইফেক্ট অসমীয়াত কি হয়? ফটো ইলেক্ট্ৰিক ইফেক্ট অৰ্থাৎ পোহৰ পৰিলে ই বিদ্যুৎ চালিত কৰিব পাৰে। পোহৰ পৰিলে ই বিদ্যুৎ উৎপন্ন কৰিব পাৰে। যিটো ধৰ্মৰ সহায়ত পোহৰ পৰাৰ ফলত ই বিদ্যুৎ উৎপন্ন কৰিব পাৰে, তাকে আমি ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কওঁ। ফটো ইলেক্ট্ৰিক ইফেক্ট কি হয়? এটা প্ৰপাৰ্টি বাই ভাৰ্চু অফ হুইচ ইট কেন প্ৰডিউচ ইলেক্ট্ৰিচিটি ডিউ টু লাইটিং ইফেক্ট। লাইটিং ইফেক্টৰ কাৰণে বা পোহৰ পৰিলে যি নেকি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰে, সেইটোকে ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কোৱা হয়। তো চিলিকনক এইটো এটা কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এটা কথা হ'ল যে ই এক বিশেষ ধৰণৰ অক্সাইড উৎপন্ন কৰে। যেতিয়া ইয়াত পোহৰ বা তাপ পৰে, তাপ পৰাৰ লগে লগে সূৰ্যৰ তাপো আছে, পোহৰো আছে, তো সূৰ্যৰ তাপ পৰাৰ লগে লগে সেই প্লেটখনত সোলাৰ চেলটোত যেতিয়া সোলাৰ চেল এটাত সূৰ্যৰ পোহৰ বা ৰশ্মিটো ইয়াতে পৰিব, সূৰ্যৰ পোহৰটো পৰাৰ লগে লগে এই সোলাৰ চেলটো ইয়াত থকা কিছুমান কেমিকেল প্ৰপাৰ্টি হয়। এইটো এটা চিলিকনৰ, এই মেটালয়েডটোৱে চিলিকন ধাতুকল্পটোৱেও কিছুমান বিশেষ ধৰণৰ অক্সাইড উৎপন্ন কৰে। তো এই দুটা এনচাৰ ৰিজন, যি দুটাৰ কাৰণে নেকি চিলিকন ইজ ইউজ as the element of solar cell. So ইয়াৰ আছিলে এইটো এনচাৰ। আৰু কুৱেশ্যন আছে তোমালোকৰ ইয়াতে, কি কুৱেশ্যন আহিছিলে মই চাবলৈ যত্ন কৰিছোঁ। চ' বৈদ্যুতিক মটৰৰ মূলনীতি আৰু কাৰ্যপ্ৰণালীটো মই অলৰেডি কৈছোঁৱে। আৰু এটা কুৱেশ্যন আহিছিলে, বিদ্যুতৰ এটা নিউমাৰিকেল আহিছিলে যে 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্ব আৰু 4 ওম ৰোধৰ এডাল পৰিবাহী 6 ভল্টৰ বেটাৰী এটাৰ সৈতে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। বৰ্তনীটোৰ মুঠ ৰোধ, বৰ্তনীৰ মাজেৰে যোৱা প্ৰবাহ, বৈদ্যুতিক বাল্ব আৰু পৰিবাহী দুয়োৰ মাজৰ বিভৱ ভেদ উলিওৱা। তো ইট ইজ ভেৰি ইজি কুৱেশ্যন। চ' কনচেপচুৱেল কুৱেশ্যন। তোমালোকে যদি গোটেই বিদ্যুৎ চেপ্টাৰটো ধুনীয়াকৈ পঢ়িছা আৰু মোৰ ভিডিঅ'খিনিও যদি আগতে তোমালোকে ইলেক্ট্ৰিচিটি চেপ্টাৰটো চাইছা, তেতিয়াহ'লে খুব সহজে এইখিনি কৰিব পাৰিবা। চ' কুৱেশ্যনটো মই কৰি দিম তোমালোক। ইয়াতে মই বৰ্তনীটো আঁকিলোঁ, তোমালোকক আঁকি দেখালোঁ। ইয়াতে কুৱেশ্যনটো তেতিয়া সুধিছে যে মুঠ ৰোধ আৰু ইয়াৰ মাজেৰে যোৱা প্ৰবাহ।
এতিয়া প্ৰথম কথা তোমালোকে কুৱেশ্যনটো ভালকে পঢ়িব লাগিব ইয়াত কৈছে যে 20 ওম ৰোধৰ এটা বৈদ্যুতিক বাল্বৰ 4 ওম ৰোধৰ এডাল পৰিবাহী তো দুইটা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিছে বুলি কৈছে শ্ৰেণীবদ্ধ সজ্জাত বোলে যি সজ্জাত নেকি দুইটা ৰোধকৰ যি সজ্জাত ৰোধকসমূহৰ বা এলিমেণ্টবোৰৰ এটাৰ প্লাছটো আমাৰ তাৰ মাইনাছৰ লগত সংযোগ কৰা হয় অৰ্থাৎ এটাৰ আৰম্ভণিৰ যি সজ্জাত এটাৰ আৰম্ভণিৰ প্ৰান্তবিন্দু আনটোৰ শেষৰ প্ৰান্তবিন্দুৰ লগত সংযোগ কৰা হয় তাকে শ্ৰেণীবদ্ধ সজ্জা বোলে আজি যদি মোক এই কুৱেশ্যনটো সমান্তৰাল সজ্জাত দিলে সময় এনেকৈ সংযোগ কৰিলে হয় 4 ওম বা 20 ওম দুটা বাল্ব আছে এটা বাল্ব 4 ওমৰ আৰু এটা হ'ল পৰিবাহী 4 ওম তো তেতিয়া মই এনেদৰে সংযোগ কৰিলো হয় সো এতিয়া আমাক সুধিছে যে সমান্তৰাল সজ্জা কাক বোলে যি সজ্জাত নেকি আৰম্ভণিৰ প্ৰান্তবিন্দুসমূহ একেলগে আৰু শেষৰ প্ৰান্তবিন্দুসমূহ একেলগে সংযোগ কৰা হয় সেইটো হৈছে সমান্তৰাল সজ্জা আৰু যি সজ্জাত এটাৰ শেষৰটো আনটোৰ আৰম্ভণিৰ লগত সংযোগ কৰা হয় তাক আমি শ্ৰেণীবদ্ধ সজ্জা বুলি কওঁ এটা মোক ইয়াতে সুধিছে যে ইয়াৰ মাজে চালিত প্ৰবাহটো সুধিছে আৰু প্ৰত্যেকটোৰ মাজে দুই মূৰৰ বিভৱভেদ সুধিছে আৰু এটা কুৱেশ্যন সুধিছে মোক কি ইয়াতে কৈছে যে বৰ্তনীৰ মুঠ ৰোধ বৰ্তনীৰ মাজে যোৱা প্ৰবাহ আৰু প্ৰত্যেকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ প্ৰথম কথা শ্ৰেণীবদ্ধ সজ্জাত এটা শ্ৰেণীত সংযোগ কৰোঁ ইয়াৰ মাজে চালিত প্ৰবাহ সদায় একে অৰ্থাৎ আই যিটো প্ৰবাহ আই একে থাকে আৰু ভি বেলেগ বেলেগ অৰ্থাৎ প্ৰত্যেকটো এলিমেণ্ট বা প্ৰত্যেকটো সঁজুলিৰ বাবে বা প্ৰত্যেকটো ৰোধকৰ বাবে বিভৱভেদ বেলেগ বেলেগ হয় কিন্তু ইহঁতৰ মাজে চালিত প্ৰবাহ কি হয় একে হয় কি সজ্জাত শ্ৰেণীবদ্ধ সজ্জাত সমান্তৰাল সজ্জাত ইয়াৰ সম্পূৰ্ণ ওলোটা প্ৰবাহটো ভাগ ভাগ হৈ গুচি যায় প্ৰবাহ সলনি হৈ যায় কাৰ ওপৰত নিৰ্ভৰ কৰি সলনি হয় ৰোধৰ মানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহৰ মান সলনি হয় দ্বিতীয়তে ইহঁতৰ দুই মূৰৰ মাজৰ যিটো বিভৱভেদ থাকিব সেই বিভৱভেদটো সমান্তৰাল সজ্জাত একে থাকে এতিয়া আমাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে কুৱেশ্যনটো মই শ্ৰেণীবদ্ধ সজ্জাত কৰি দিম আৰু প্ৰত্যেকটোৰে V1 বিভৱভেদ অৰ্থাৎ ইয়াৰ এটা বিভৱভেদ থাকিব V2 দুইটা লগ লাগি পেলাই মুঠ বিভৱভেদ হ'ব মই দেখাম কৰি সম্পূৰ্ণ কুৱেশ্যনটো আগত বুজাই লৈছো গোটেইখিনি কথা কনসেপ্টটো বুজাটো বহুতেই ইম্পৰ্টেন্ট বিকজ কনসেপ্ট ইজ দ্য পাৱাৰ যেতিয়ালৈকে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকিব তেতিয়ালৈকে তোমালোকে এনি কুৱেশ্যন ইউ কেন সলভ ইজিলি সো এই কুৱেশ্যনটো আজি মই ফাৰ্ষ্ট তোমালোকক মুঠ ৰোধ বুলি কোৱাৰ লগে লগে শ্ৰেণীবদ্ধ সজ্জাত আমি মুঠ ৰোধ কেনেকৈ ক্যালকুলেট কৰোঁ শ্ৰেণীবদ্ধ সজ্জাত আমি যোগ কৰোঁ সদায় তো এতিয়া মুঠ ৰোধ কি হ'ব মোৰ ইয়াতে এটো যেহেতু শ্ৰেণীবদ্ধ সজ্জা মই RS বুলি লিখিম ইয়াতে R1 প্লাস কি হ'ব R2 অৰ্থাৎ 4 প্লাস 20 তো 24 ওম ইয়াৰ কাৰণে তোমালোকে 1 মাৰ্কস পাই গলা yes it is easy 1 মাৰ্কস ইজিলি পাই গলা তোমালোকে টোটেল ৰোধটো উলিয়াই দিলা টোটেল ৰেজিস্ট্যান্স মুঠ ৰোধ বা টোটেল ৰেজিস্ট্যান্স অৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স নেক্সট কুৱেশ্যন এটা কৈছে যে কারেন্ট ফ্লোইং থ্ৰু দা হোল সেটআপ মানে গোটেই বৰ্তনীটোৰ মাজেৰে চালিত হোৱা প্ৰবাহ তো প্ৰবাহ কি হয় আমি ওমৰ সূত্ৰত পঢ়িছো যে প্ৰবাহ I = V/R বিকজ ওমৰ সূত্ৰই আমাক কি কৈছে যে V is proportional to I পৰিবেশ এডালৰ দুই মূৰৰ বিভৱভেদ তাৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক এটো ওমৰ সূত্ৰ ইট ইজ ভেৰি ইম্পৰ্টেন্ট ওমৰ সূত্ৰ অবিহনে আমাৰ ইলেক্ট্ৰিচিটি ইজ নেভাৰ পসিবল তো এই ওমৰ সূত্ৰটো তোমালোকৰ প্ৰায় পৰীক্ষাতে ৰিপিট হৈ তোমালোকে চাবা ভালদৰে যে দা property by virtue of which the property কাক কয় ওমৰ সূত্ৰ দা law it defines Ohm's law is defined as the electric current passing through a conductor is directly proportional to the potential difference across the 2 points তো পৰিবাহী এডালৰ দুই মূৰৰ যি বিভৱভেদ হি সদায় পৰিবাহী এডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক ইয়াৰ পৰা আমি পাইছো যে ইকুৱেল চিন দিয়াৰ লগে লগে ইয়াতে এটা সমানুপাতিক ধ্ৰুৱক আহে যাক আমি ৰোধ বুলি কোৱা হয় ৰেজিস্ট্যান্স R ইকুৱেল চিন দিয়াৰ লগে লগে এটা সমানুপাতিক ধ্ৰুৱক আহে যাক আমি ৰেজিস্ট্যান্স বা ৰোধ বুলি কোৱা হয় তে তাৰ পৰাই মই I = কি পালো V/R গোটেই বৰ্তনীৰ মাজেৰে যাব প্ৰবাহটো গতিকে মই ইয়াত মুঠ ৰোধটো ল'ব লাগিব গতিকে মোৰ মুঠ ৰোধ হ'ব RS V গোটেই বৰ্তনীটোৰ মুঠ বিভৱভেদ আছে মোৰ লগত 6 আৰু গোটেই বৰ্তনীটোৰ মুঠ ৰোধ হ'ল 24 তো এটো মই কটাকটি কৰিম 1/4 তো ইয়াৰ পৰা মই কিমান পাম 0.25 এম্পিয়াৰ 0.25 এম্পিয়াৰ ইজ দা কাৰেক্ট আনসাৰ তো ইয়াৰ I যেটো I টো কিমান পালো মই 0.25 এম্পিয়াৰ নেক্সট কুৱেশ্যনটো মোক কি কৈছে যে প্ৰত্যেকটোৰ মাজে বিভৱভেদ অৰ্থাৎ এই 4 ওম ৰোধটোৰ বিভৱভেদ কিমান আৰু 20 ওম ৰোধটোৰ কাৰণে বিভৱভেদ কিমান বা বাল্বটোৰ কাৰণে বিভৱভেদ তো আমি এটা কেনেকৈ কৰিম V1 বুলি মই ধৰি লৈছো যেহেতু ইয়াক আকি লওঁতে তোমালোকে নকৰিলেও হ'ব তেনেকৈ তোমালোকে এনেকৈ লিখিলে হ'ব যে 4 ওম ৰোধৰ দুই মূৰৰ বিভৱভেদ আৰু তলত 20 ওম ৰোধৰ দুই মূৰৰ তো V1 কি হ'ব তেনেহলে V1 = আকৌ ওমৰ সূত্ৰ V = কি হয় IR তো V1 = কি হ'ব I R1 মই R1 ৰোধটো অৰ্থাৎ 4 ওমৰ কাৰণে উলিয়াইছো তো V1 = কি হ'ব I R1 I একেই থাকে I এটাই তো I কিমান আছে মোৰ লগত 0.25 বা 1/4 মই ভগ্নাংশতে লিখিছো কটাকটি কৰিবলৈ সহজ R1 কিমান আছে 4 তো
4 আৰু 4 কেনচেল আউট তো ইয়াত মই কিমান পালোঁ 1 ভোল্ট মনত ৰাখিবা নিউমাৰিকেল যি চেপ্টাৰে নকৰা বিজ্ঞান হওক বা য'তেই তোমালোকে নিউমাৰিকেল নকৰা সায়েন্সৰ ক্ষেত্ৰত তো তাত কেতিয়াও তোমালোকে ইউনিট দিব নাপাহৰিবা ৰোধৰ ইউনিট কি হয় ওম মই ওম লিখিছোঁ প্ৰবাহৰ একক কি হয় এম্পিয়াৰ তো এতিয়া বিভৱ ভেদৰ একক কি হয় ভোল্ট তো গতিকে মই এই 4 ওম ৰোধটোৰ কাৰণে বিভৱ ভেদ কিমান পালোঁ 1 ভোল্ট নেক্সট মই ঠিক তেনেকৈ মই এডোখৰতে কৰিছোঁ তোমালোকক কুৱেশ্যনটো V2 দিছে মোক এই 20 ওম ৰোধৰ কাৰণে মই বিভৱ ভেদ উলিয়াম কি হ'ব IR2 প্ৰবাহ একেই থাকে তো প্ৰবাহ আছিল 1/4 R2 আছিল 20 তো 4 মই 20 কাটি দিলোঁ 5 তো এনসাৰ কিমান পালোঁ 5 ভোল্ট তো এটা পালোঁ 1 ভোল্ট এটা পালোঁ 5 ভোল্ট তো দুইটা যদি আমি এড কৰোঁ 1 + 5 কিমান হ'ব 6 ভোল্ট yes energy can neither be created nor be destroyed but it can be converted from one source to another বা one form to another form তো গতিকে 6 ভোল্ট এনাৰ্জি আছিলে 6 ভোল্ট আমাৰ ইয়াতে ৰাসায়নিক শক্তি বা আমি বেটেৰীৰ যিটো ৰাসায়নিক শক্তি বুলি কোৱা হয় ৰাসায়নিক শক্তি বা বিদ্যুৎ শক্তি তো 6 ভোল্ট সেই শক্তিৰ উৎসটোৰ পৰা আমি দুটা ভাগ হৈ গ'ল এটা হ'ল 1 ভোল্ট আৰু এটা হ'ল 5 ভোল্ট আৰু এটা ইণ্টাৰেষ্টিং কথা মই এইখিনিতে কৈ থওঁ এই 4 ওমৰ কাৰণে মই পালোঁ 1 ভোল্ট আৰু 20 ওমৰ কাৰণে মই কিমান পালোঁ 5 ভোল্ট তো গতিকে ইয়াত 4 ওম মানে মোৰ ৰোধ কম ৰোধ যেতিয়া কম হ'ল মোৰ বিভৱ ভেদো কম ইয়াত যেতিয়া ৰোধ বেছি আছে মোৰ বিভৱ ভেদ কিমান হ'ল বিভৱ ভেদ বেছি আছে তো গতিকে ইয়াত মই 1 ভোল্ট পালোঁ আৰু ইয়াত মই কিমান পালোঁ 20 ওমৰ কাৰণে মই কিমান পালোঁ 5 ভোল্ট পালোঁ তো গতিকে টোটেল লগ লাগি পেলাই মোৰ কিমান হ'ল 6 ভোল্ট হ'ল তো এইটো বিৰাটেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ভালদৰে মন কৰিবা কুৱেশ্যনটো সম্পূৰ্ণ কুৱেশ্যনটো মই কৰি দিলোঁ ইয়াতে তো নেক্সট কুৱেশ্যনটোলৈ যাম আশা ৰাখিছোঁ তোমালোকে এইখিনিৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'বা আৰু যদি ভিডিঅ'টো ভাল পাইছা তোমালোকে বা মই যদি বুজাব পাৰিছোঁ বুলি ভাবা তোমালোকে প্লিজ এটা লাইক কৰিবা আৰু এই ভিডিঅ'টো তোমালোকে তোমাৰ ফ্ৰেণ্ডখিনিৰ মাজতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও আমাৰ ভিডিঅ'সমূহ নিয়মিত পায় আৰু যদি নতুনকৈ আহিছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা তো নেক্সট মই আজিৰ ক্লাছটো আৰু এটা কুৱেশ্যনৰ সৈতে মই সামৰিম তো কুৱেশ্যনটো কি আছে ইয়াতে ওমৰ সূত্ৰটোতো আহিছে ইয়াতে মই ওমৰ সূত্ৰটো দেখা পালোঁ এতিয়া যে ওমৰ সূত্ৰটো লিখাৰ গাণিতিকভাৱে প্ৰকাশ কৰা এইটো যদি কৰি দিম তাৰ পাছতে আৰু কুৱেশ্যন এটা আছিলে বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱ ভেদ 60 ভোল্ট ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে বিভৱ ভেদ 120 ভোল্টলৈ বহালে হিটাৰটোৱে কিমান প্ৰবাহ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো মই এইখিনি ৰাব কৰি পেলাই তোমালোকক কুৱেশ্যনটো কৰি দিম আজিৰ এই ছেশ্যনটোৰ লাষ্ট কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ তো কুৱেশ্যনটোত মোক সুধিছে যে এটা হিটাৰ আছে জাষ্ট মই এইচ বুলি এনেই এটা চিম্বলাইজ কৰি লিখি লৈছোঁ তোমালোকে ইয়াত ড্ৰ কৰাৰ কোনো প্ৰয়োজন নাই কুৱেশ্যনটো এইটো কুৱেশ্যনৰ কাৰণে তো 60 ভোল্ট আছে হিটাৰটোৰ দুই ওমৰ বিভৱ ভেদ কিমান বুলি কৈছে 60 ভোল্ট আৰু তাৰ মাজে প্ৰবাহ কিমান চালিত হৈছে 4 এম্পিয়াৰ ইলেক্ট্ৰিক কাৰেণ্ট ইজ ফ্লোইং সো আমাক কৈছে যে ইফ উই ইনক্ৰিজ দ্য পটেনচিয়েল ডিফাৰেন্স টু 120 ভোল্ট যদি আমি ভোল্টেজটো 120 ভোল্টলৈ হাইক কৰোঁ ইনক্ৰিজ কৰোঁ বা বঢ়াই দিওঁ তেতিয়াহ'লে ইয়াৰ প্ৰবাহ কিমান হ'ব আমাক সুধিছে প্ৰথম কথা এই কুৱেশ্যনটো আমি কেনেদৰে আগবাঢ়িব লাগিব সেইটো বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আমি কেৱল মুখস্থ কৰি পেলাই কৰি থৈ আহিলে বা ফৰ্মুলাটো জানিলেই নহ'ব কনচেপ্টটো জানিব লাগিব যেতিয়া 60 ভোল্ট বিভৱ ভেদত 4 এম্পিয়াৰ আছিলে 120 ভোল্টত ইয়াত আই কিমান হ'ব সুধিছে আমাক তো মই এইটো V1 বুলি ধৰি লৈছোঁ আৰু এইটো মই I1 বুলি ধৰি লৈছোঁ এইটো যদি V2 120 ভোল্ট হয় আইটো কিমান সুধিছে এইটো ইনক্ৰিজ কৰিছে তো গতিকে প্ৰবাহ কি হয় আমি ওমৰ সূত্ৰৰ পৰা চিম্পলি জানো যে V ইজ প্ৰপ'ৰ্চনেল টু কি হয় I বিভৱ ভেদ অৰ্থাৎ বিভৱ ভেদ প্ৰবাহৰ সমানুপাতিক বিভৱ ভেদ যিমানেই বাঢ়িব প্ৰবাহ বাঢ়িলে বিভৱ ভেদ বাঢ়িব এতিয়া প্ৰথম কথা মোৰ ইয়াত বিভৱ ভেদ যিহেতু বাঢ়ি গৈছে মানে মোৰ প্ৰবাহৰ মানো বাঢ়িব এইটো দুগুণ হৈছে 120 ভোল্ট এইটো কিমান হ'ব দুগুণ হ'ব নে কিমান হ'ব আমি গম পাম অলপ পিছতে কুৱেশ্যনটো কৰিলে তো এইটো কিমান মাৰ্কছৰ কুৱেশ্যন আছিলে ইয়াতে এই কুৱেশ্যনটোত তোমালোকক এৰাউণ্ড মোৰ ইয়াতে মাৰ্কছটো নাহিলে তো 2 to 3 মাৰ্কছ হয়তো আছে কুৱেশ্যনটো তো গতিকে আমি ডাইৰেক্টলি এইটো দুগুণ আছে 60 পৰা 120 এইটো আমি 4 to 8 তেনেকৈ কৰি থৈ আহিলে নহ'ব দুগুণ কৰি তো আমি কুৱেশ্যনটো কেনেকৈ আগবাঢ়িম চোৱা তো সলিউশ্যন আমি কেনেকৈ কৰিম সমাধানটো কেনেকৈ কৰিম প্ৰথম কথা হিটাৰটো একে আছে হিটাৰটো কিবা পৰিৱৰ্তন হৈছে জানো আমি ইয়াতহে বিভৱ ভেদ সলনি কৰিছোঁ নাই হোৱা অৰ্থাৎ ইয়াৰ ধৰ্ম একে আছে মানে ইয়াৰ ৰোধ একে আছে ৰোধ হৈছে বিদ্যুতৰ এনেকুৱা এটা ধৰ্ম বৈদ্যুতিক সঁজুলিবোৰৰ এনেকুৱা এটা ধৰ্ম যি প্ৰবাহৰ স্বাভাৱিক গতিত বাধা দিয়ে প্ৰবাহৰ স্বাভাৱিক গতিত বাধা প্ৰদান কৰা ধৰ্মটোকে কি বুলি কোৱা হয় ৰোধ দ্য ৰেজিষ্টেন্স হোৱাট ইজ ৰেজিষ্টেন্স তো আমি ক'ব পাৰিব লাগিব যে ইট ইজ দ্য প্ৰপাৰ্টি অফ ইলেক্ট্ৰিচিটি ডিউ টু হুইচ ইট অপ'জেছ দ্য নৰ্মেল ফ্ল' অফ ইলেক্ট্ৰিক কাৰেণ্ট য'ত বিদ্যুতৰ যিটো স্বাভাৱিক প্ৰবাহৰ যিটো স্বাভাৱিক গতি তাত বাধা প্ৰদান কৰা ধৰ্মটোকে আমি ৰোধ বুলি কোৱা হয় অৰ্থাৎ ইয়াৰ ৰোধ একে আছে তো গতিকে মই ইয়াৰ পৰা ৰোধটো সহজে উলিয়াই ল'ব পাৰোঁ V1 মোক তোমালোকে লিখিবা ইয়াতে গিভেন কি দিয়া আছে তোমালোকে ধুনীয়াকৈ লিখিবা তো ইয়াৰ পৰা মই V1 60 ভোল্ট দিয়া আছে মোক আৰু I1 দিয়া আছে মোক 4 এম্পিয়াৰ তো
তো আমি জানো ওমৰ সূত্ৰ ইয়াত মই R1 বুলি নিলিখোঁ R2 বুলিও নিলিখোঁ কাৰণ ৰুট একেই থাকিব ইয়াৰ R একেই R কি হয় সেম হিটাৰটো আমি সলনি কৰা নাই এতিয়া R কি হ'ব তেনেহ'লে V1/I1 ওমৰ সূত্ৰৰ পৰা কৰিলে মই কিমান পাম 15 ওম পাই গ'লো মই হয় 15 ওম পালোঁ এতিয়া মই ওমৰ সূত্ৰটো জানো যে V = IR তো তাৰ পৰা মই R = V1/I1 কৰি পেলাই মই ইয়াৰ ৰুটটো উলিয়াই ল'লোঁ তো ইয়াৰ ৰুটটো কিমান হ'ল 15 ওম নাও এতিয়া মই কি কৰিম I2 টো মই উলিয়াই ল'ব পাৰিম I2 = কি হৈ যাব V2/R2 V2 কিমানলৈ সলনি কৰি দিলোঁ আমি 120 ভল্টলৈ আৰু R কিমান আছে সৰি নট R2 ইট ইজ R সৰি সো R কিমান আছে 15 আছে তো এটো কিমান হৈ যাব 8 এম্পিয়াৰ আমি ম্যাথমেটিক্যালি প্ৰুভ কৰি দেখালো আমি ওমৰ সূত্ৰৰ পৰা ডাইৰেক্টলি ক'ব পাৰো আমি ম্যাথমেটিক্যালি উই ক্যান প্ৰুভ ইট যে যেতিয়া বিভৱভেদ দুগুণ হয় প্ৰবাহৰ মান দুগুণ বৃদ্ধি পায় ওমৰ সূত্ৰই আমাক অলৰেডি কৈ গৈছে যে বিভৱভেদ প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ বিভৱভেদ আৰু প্ৰবাহৰ মাজত এটা সৰলৰৈখিক সম্বন্ধ আছে সেই কোৱেশ্চনটো কোঠে পৰীক্ষাত যে বিভৱভেদ আৰু প্ৰবাহৰ মাজত কেনে ধৰণৰ সম্বন্ধ আছে দেয়াৰ ইজ এ লিনিয়াৰ ৰিলেশনশিপ বিটুইন পটেনশিয়াল ডিফাৰেন্স এণ্ড ইলেক্ট্ৰিক কাৰেন্ট সো এটো আমি গম পালো যে এতিয়া I টো কিমান হৈ গ'ল আমাৰ 8 এম্পিয়াৰ সো ইট ইজ দ্য এনসাৰ সো থ্যাংক ইউ সো মাচ আজিৰ ক্লাছটো মই ইমানতে সামৰিছো পৰৱৰ্তী ক্লাছটোত মই পুনৰ নেক্সট পাৰ্টটো কৰিবলৈ ট্ৰাই কৰিম তোমালোকৰ বাবে নেক্সট আৰু কি কোৱেশ্চন আছে আমি আলোচনা কৰিম আমি মেট্ৰিক পৰীক্ষালৈকে বিভিন্ন ধৰণৰ ক্লাছ আগবঢ়াই থাকিম বিভিন্ন ইম্পৰ্টেন্ট কোৱেশ্চন আগবঢ়াম মই আগৰ চেপ্টাৰটো ৰিলেটেড মই যেটো পৰ্যাবৃত্ত তালিকা বা পিৰিয়ডিক টেবুলৰ ৰিলেটেড মই তোমালোকক কৈছিলোঁ যে কোৱেশ্চন বেংক আৰু টেষ্ট পেপাৰ কোৱেশ্চন কৰিম তো সেইখিনি মই দেখাম তো মই জাষ্ট এটাই তোমালোকৰ পৰা বিচাৰিছোঁ যে তোমালোকে ফুল ছাপোৰ্ট দিয়া তোমালোকৰ পৰা সহাৰি পালে আমাৰো ভিডিঅ'সমূহ বনাই ভাল লাগে ক্লাছ কৰি ভাল লাগে তোমালোকক পঢ়াই ভাল লাগে কাৰণ আমি কেৱল তোমালোকক পঢ়াব বিচাৰোঁ তো তোমালোকৰ পৰা আমি এটাই আশা কৰোঁ যে তোমালোকে ভালদৰে কৰি পৰীক্ষাত ভাল ফল পাবা শেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ক্লাছটো মই ইমানতে সামৰিছোঁ